ঘৰৰ সন্মুখৰ পৰাই টেম্পুত উঠাই লৈ গ'ল যুৱতীক। বিগত 8 দিন ধৰি কোনো সন্ধান নাই যুৱতীগৰাকীৰ। পৰিয়ালৰ মাজত হাহাকাৰ। নলবাৰী জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত লাচিমা গাঁৱৰ এগৰাকী যুৱতীক সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত 8 দিন ধৰি সন্ধান নাই লাচিমা গাঁৱৰ এগৰাকী 18 বছৰীয়া যুৱতী। যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে লাচিমা গাঁৱৰ অনিল দাস নামৰ লোকজনৰ 18 বছৰীয়া কন্যা বিনু দাস। যোৱা 28 ফেব্ৰুৱাৰীত নিজ বাসগৃহৰ সন্মুখৰ পৰাই যুৱতীগৰাকীক অচিনাকি টেম্পু গাড়ীত উঠাই লৈ যোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। উপায়ন্তৰ হৈ মাতৃৰ কাতৰ আহ্বান। ঘৰৰ ছোৱালী য'ত আছে ঘৰলৈ আহিবলৈ এগৰাকী অসহায় মাতৃয়ে কাতৰ আহ্বান জনালে। অসহায় মাতৃগৰাকীয়ে ঘৰলৈ নিজ কন্যাক ঘূৰি আহিবলৈ আহ্বান জনাই কান্দোনত ভাগি পৰিছে। মাতৃগৰাকীৰ লগতে কান্দি কান্দি সৰ্থেবাৰী আৰক্ষীক আহ্বান জনাইছে কন্যাক উদ্ধাৰ কৰি দিবলৈ। ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাত সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। মই হেৰিত গৈছিলোঁ, সভা চাবা গৈছিলোঁ। সভা চাবা যি যাওঁ তাতে মানে শুনা পালো ছোৱালীটো মানে ঘৰত নাই। কিমান তাৰিখ? 28 তাৰিখ। তাৰপিছত আহি মানে দেউতাক কৈ আছো যে ছোৱালীটো নাই, সহায় কি কৰা, বিচাৰ খোচাৰ কৰি চাবা লাগে। আৰু এই 10টা বজাকলৈকে মই তাৰমানে বহুত সময় মানে ৰখি আছো। ৰাতি 10টাকলৈকে ৰখছো, আহা বুলি ক'ৰবাত থাকা বুলি সভাৰ কলাত হয়তো থাকবা পাৰে। তাতে মই ৰখি আছো বাটত। তাৰপিছত আৰু পিছদিনা মই আৰু মানে বোলে এই কথা নহয়, মই থানাত জনাব লাগিব। ফটো চটোই মই মানে আৰু থানাত জনাই আছো। আপোনালোকে কি ব্যৱস্থা কৰে কৰি দিয়ক, মোক ছোৱালীটো বিচাৰ খোচাৰ কৰি দিয়ক। ছোৱালীটো এনে টাইমত নহৈছে। আজি মোটামুটি এসপ্তাহ হ'ল। আজি সোমবাৰ না মঙলবাৰ, বুধবাৰ আজি বুধবাৰে গেছি। আজি ছোৱালীটো মোক যেনেকে নহওক তাৰমানে মই আহ্বান জনালো সৰ্থেবাৰী সভা থানাৰ পৰা, মোৰ ছোৱালীটো য'তে নহওক কিয় য'তে আছে মানে আহি ঘৰ পাব লাগে। মই আপোনালোকক অনুৰোধ জনালো, মোক ছোৱালীটো লাগে যেনে তেনে, মোক ছোৱালী লাগে, মোৰ ছোৱালীটো বিচাৰ খোচাৰ কৰি দিব লাগে। এতিয়া মই য'তে নাথাকক কিয় আনিব লাগে ছোৱালীটো, মই সেইটোৱে বিচাৰ কৰি দিয়ক আপোনালোকে।